লেখক উপন্যাসিক জনাৰ্দন গোস্বামীৰ গ্ৰন্থ উন্মোচন সাগৰত উল্কাৰ তেজ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ডাক্তৰ প্ৰয়াস শইকীয়াই। গ্ৰন্থখনৰ পৰিশিষ্ট লেখক হৈছে ডাক্তৰ সামন্ত দাস। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত মুকলি সভাগৃহত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। অনুষ্ঠানটোত উপস্থিত বহু গণ্যমান্য ব্যক্তি। আজি খুবেই ভাল লাগিলে। সাগৰত উল্কাৰ তেজ জনাৰ্দন গোস্বামী মোৰ বন্ধু, তেওঁৰ কিতাপখন মই উন্মোচন কৰিবলৈ আহিলোঁ। আৰু এই কিতাপখন তেওঁ লিখিছে আচলতে তেওঁৰ এজন আত্মীয়ৰ বিয়োগৰ পিছত। তেওঁৰ নাম জোনাক, তেওঁৰ সম্পৰ্কত ভতিজা, আৰু দুখেৰে এই কিতাপখন আৰম্ভ হৈছে। আৰু আমি জানো যে মহাকাব্যটো আছে যে শুকৰ প্ৰায় শ্লোক হৈছিলে, যেতিয়া বাল্মীকিয়ে মা নিষাদ গম শাশ্বতী ক্ষমা শ্লোকটো কৈছিলে, তেতিয়া ওচৰত থকা ভৰদ্বাজ মোক সুধিছিলে এয়া কি, তেতিয়া তেওঁ কৈছে যে শুকৰ পৰা যিটো উৎপত্তি হৈছে এইটো শ্লোক। আৰু এয়া জনাৰ্দন গোস্বামীৰ অন্তৰ গভীৰ শোকৰ পৰা জন্ম হোৱা এখন কিতাপ, খুবেই ভাল কিতাপ। মই ইতিমধ্যে কিতাপখন পঢ়িলোঁ। আৰু যেনেকৈ ধুমুহাৰ পিছত ৰামধেনু আহে, এই কিতাপ দুখ আছে, আশা আছে আৰু জীৱনৰ কথা আছে।